पानी बाबा पानी पानी खा अरे ओए कुरे हमला কৰি আছ আরে এরা আন্নাগৰত বেহুচা কৰি পৰি আছিল মই পাই আনে লৈ আহিলো জানো কি হ'ল ৰাতিপুৱা ইমান চক খাই আছে ভূত 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 তেজ মোনা ও কি হল জি কব আছে ভালকে বল কি হৈছে কিবা দেখিছিল নি ইমান ভয় খাই আছে নাজানো হৰকাই ইয়াত অহাৰ পিছৰ পৰা মোকচোন ভয়ে পিছলেৰা হৈছে আৰু শেষত মই ককাইদেউক দেখিলো তাৰপিছত কি হ'ল মোৰ একো মনত নাই হৰকাই সিদিনা ককাইদেউৰ কথা কওঁতে গুচি গৈছে মোৰ এনেকুৱাকে লাগিছে যে আপুনি মোৰ পৰা কিবা লুকাব চেষ্টা কৰি আছে একো নাই লুকুৱা চাবি মোৰ গান এটা সোমাই আহিছে ৰবা আপুনি এইটো গুচি গ'লে নহ'ব নহয় আজি ইয়াৰ লগত হৈছে কালি মোৰ লগত হ'ব হোষ্টেলৰ কি চলি আছে মোৰ জনাটো উচিত আপুনি কওক কি আছে কি লুকুৱাই দিছে কওক আপুনি আজি অতদিনে এটা গোপন কলা অধ্যায় মই ঢাকি ৰাখিব চেষ্টা কৰি বিফল হৈ পৰিম এই যে মোনাখন দেখিছ এখন কোনো সাধাৰণ মোনা নহয় ই এজন মানুহৰ জীৱনৰ সকলো আকাংক্ষা পূৰ্ণ কৰিবও পাৰে আৰু মানুহৰ জীৱনলৈ ই কাল ধুমুহা নমাই আনিব পাৰে ককাইদেউৰ এই মোনাখনৰ সৈতে এটা গোপন ৰহস্য লুকাই আছে মোৰ ককাইদেউৰ ৰহস্য এয়া আপুনি কি ক'ব বিচাৰিছে গোটেই কথাবিলাক আৰম্ভ কৰিবলৈ গ'লে আমি 16 বছৰ পিছলৈ যাব লাগিব সেয়া আছিল 2008 চনৰ কথা তেতিয়া হোষ্টেলত ধুমধামেৰে একদম কলেজ উইকৰ প্ৰস্তুতি চলি আছে ঢোলটো ধৰচোন চাবি দে নেপেলাবি চাচোন চা ঢোলটো কোনে লৈ আছে মোকে দে মই বজাবি দে হ'ব হ'ব
তহঁতি কিনো মৰা মানুহৰ নিচিনা নাচি আছো হে ভালকৈ নাচিব পৰা নাই অসমীয়া ডেকা হয় তহঁতি দে দে এতিয়া ভালকৈ নাচ এইফালে আছোন এই হেৰি কৰ তই লাঠি এডাল লৈ আছা লাঠি অঁ ঠিক আছে দে অঁ যা আৰে কমান আৰে কি থৰ লাগি চাই আছো তহঁতি হে এনেকৈ শিকিবি নেকি জাননে নাই আমাৰ হোষ্টেলৰ ড্ৰামাৰ ৰেকৰ্ড আছে আৰে সেই সৰুৰ পৰা ধৰি ৰাখিব লাগিব ঐ ক'ত আছিলো লাষ্ট টাইম এটা মোমাই কথা কৰ আকৌ অঁ দে দে আহ কি হ'ল অতপৰে গড় নিৰ্মাণ নহ'লে দেখোন সেই মোগল বাহিনীৰ দম্পতীকেইটা আহি পদূলি মুখ পালেহি কামত ইমান গাফিলতি কিয় আৰু কামৰ দায়িত্বত থকা মোমায়েকত কৰ্তব্যহীনতাই এই লাচিতৰ প্ৰধান অপ্ৰিয় শত্ৰু ঐ তই কি ভেভেবা লাগি চাই আছ সি তোৰ ৰুমমেট যোৱা বছৰ বেষ্ট এক্টৰ তই কিডাল কৰি আছ দেশৰ এনে ভীষণ পৰিস্থিতিটো পেট পেলাই শুই থকা মানুহক এই লাচিতা কেতিয়াও ক্ষমা নকৰে মাতৃভূমিৰ সুৰক্ষাক লৈ অৱহেলা কৰা পাপিষ্ঠকেইটাক আজিয়ে হেনদানে উচিত বিচাৰ কৰা হ'ব দাদা এতিয়া লাঠি সেই মজা টাইমত আহিছে দেই দেশতকৈ মোমাই ডাঙৰ নহয় ভাই পালি নি দে এই মাৰো বুলি মই নাছিলো নাই নাই একো নাই বেঙা ফোনটো ৰিচিভ কৰিব নললি এইবোৰ মানুহক টিমত নলয় বেকাৰ সময় নষ্ট যায় চা এই হাগুৰাটোৰ ঠাইত কিন্তু তোক লৈছো ফালিব লাগিব দেই জিকিলো চাবি যা দুইটা ফালে এইবাৰ কিন্তু যা চিল এখন দিছে দেই এইখন দামাত পালো বুজিছ এইবাৰ ফাণ্ডিংটো বেছ ভাল আছিল চাগে দেই অৱশ্যে ড্ৰামাত বাৰু আমি ডিজাৰ্ভিঙে আহিছিলোঁ বুজিছনে ভলীবলত কিন্তু লাষ্টত গেমটো বেলেগকৈ পাল্টি খাই গ'ল দেই যি হ'ল ভালেই হ'ল দে কিন্তু মানৱ তই এটা কথা ভাবি চাইছ নাই আমি ওলাই যোৱাৰ পাছত বাৰু আমাৰ জুনিয়ৰ কেইটাই আমাৰ লেগেচিটো ধৰি ৰাখিব পাৰিব নাই মোৰ সেইটোহে টেনশ্যন হয় বুজিছ পাৰিবই লাগিব তাৰ একো কথা নাই নহয় ঐ এইখন মোৰ ইয়াত থ'বলৈ জেগা নাই অ' তোৰ এইটো খালীকৈ আছে তাতে থৈ দিওঁ নেকি খালি চাবি দেই বেলেগক নিদিবি আৰু একদম সাৱধান দেই ভাগি যাব পাৰে হ'ব দে তই কৈছো এনেকৈ এইবোৰ বস্তুৱে আমাক চাকৰিহে দিব দুদিনীয়া কলেজৰ চেণ্টি আজি কলেজ আছে কালি নাই আৰু কোন চকাত ক'ত পৰি থাকে কোনে জানে বাদ দে এইবোৰ হ'ব দে সেইবোৰ পাছত ভাবিম আৰু দে যি হয় সময়ত দেখা যাব মই এতিয়া এখন ইয়াতে থৈছোঁ দেই হেৰি ৰ গৈ আছোঁ ৰ হ'ব পাৰ্টিৰ কথা তই পাছত কবি মোৰ 10 টকাটো তই আগতে কেতিয়া দিবি
খালি লাষ্টৰ ভাল মা টপাৰ টপ না বটম দেই কিন্তু ভাল কেনেকুৱা খালি লাষ্টৰ ভাল মা বাবা তোৰ ওপৰত সকলোৰে বৰ আশা আছেও সেইকাৰণে ভালকৈ পঢ়া শুনা কৰিবি আৰু ভাল ৰিজাল্ট এটা কৰিবি দেই কামোৰজনীয়ে আকৌ ফোন কৰিলে হেল্ল' জান এতিয়া তই কচোন মোৰ ঘৰটো ক'ত দাদা কৰিম কি কৰিবি মোৰ লগত কথা কৰিম নহয় হাগুৰা কৰিমগঞ্জ কিয় লগৰৰ ওপৰত হাৰিব আহিছে যে বিল্লা কৰিম কি চলিছে ইয়াত পোৱালীকেইটা অলপ মৰম কৰিছো মজা ফাৰ্ষ্ট ইয়াৰ্ছ আমাৰ ওচৰত এটা কথা আছে একে দুই হোচাইডে জুই কি একে দুই কলেজ উইকৰ টাইমত আমাৰ কথা শুনিলে বেলেগ হোষ্টেলত কপনি উঠি যায় কবি থাকে সিহঁত আৰু তাৰ থকা ল'ৰাজনৰ নাম হ'ল তহঁতৰ সিদ্ধাৰ্থ দা যোনে যোৱা 2 বছৰ ধৰি হোষ্টেলৰ কাৰণে দিন ৰাতি এক কৰি দিছে চা ভাই তহঁতে চব বনিবি ইঞ্জিনিয়াৰ বনিবি ডক্টৰ বনিবি ইলেক্ট্ৰিচিয়ান বনিবি লাগিলে প্লাম্বাৰো বনিবি লাগিলে তই প্লাম্বাৰো বনিবি কিন্তু মানৱ নবনিবি কি হ'ল তহঁতে আহিছ যে মানুহ হ'বহি মানৱ হ'বহি
অথনিয়ে ভাবি থৈ গ'লো এতিয়ালৈকেচোন খোৱাই নাই দেউতাৰ আজি সময়হে খাই লওঁ সোনকালে পিছত সময় নাপাবি নহয় খা সোনকালে খা দেউতাৰ তোৰ ওপৰত কিমান আশা আছিলে আৰু এতিয়া যদি তই নেযাওঁ বুলি ক কেনেকৈ হ'ব কচোন মই তোক বাৰু নিবুক কেনেকে এৰি গুচি যাব পাৰো তই কচোন এইবোৰ নকৰিবি দেউতাই তোক লৈ বহুত সপোন দেখিছিলো খেতি কৰি পোৱা ধান বেছি কিতাপ কিনি দিছিলে এতিয়া তই যদি তেনেকে ক দেউতাই তোক লৈ দেখা সপোনবোৰ কেনেকে পূৰণ হ'ব তই আমাৰ কথা চিন্তা নকৰিবি মই ঘৰখন কিবা এটা কৰি চলাম তই অলপ চিন্তা নকৰিবি না মই বাহিৰত যাম ভালকে পঢ়ি শুনি এদিন এজন ডাঙৰ মানুহে অলপ চিন্তা নকৰিবি দেউতাৰ আধৰুৱা সপোনবোৰ চব পূৰণ কৰিম না ককাইদেউৰ কি হ'ল তাৰ পাছত সেইদিনা ৰাতি ইমান সফল ডেকাটো কি হৈছে মনৰ বেমাৰ পাইছে যেন লাগিছে একো নাই মই নোৱাৰিছো আৰু
মই নোৱাৰিছোঁ মোৰ জীৱনটো বৰবাদ হৈ গৈছে যিয়ে কৰিব যাওঁ চব কামতে কোটা লাগে মা দেউতাৰ সপোনবোৰ ভাঙিবলৈ মই জন্ম লৈছিলোঁ চাগে হ'ব বোপাই তই কথাবোৰ বেছিকৈ ভাবিছ পঢ়া শুনা ভালকৈ কৰ সকলো ঠিক হৈ যাব ঠিক হ'ব বুলি 3 বছৰে ৰৈ থাকিলোঁ কিন্তু এতিয়া আৰু ঠিক হোৱাৰ আশা দেখা নাই হৰবাই কি সৰহডাল ভাঙি পৰিলো সেই জীৱনটো আৰম্ভ হৈছে উপভোগ কৰিবলৈ বহুতখিনি বাকী আছে গোটেই হোষ্টেলখনে মোৰ ওপৰত চাৰিব ধৰিছিল মই এটা ডাঙৰ শূন্য বনি গৈছো আৰু এই জিৰ' পৰা হিৰ' হোৱা মই কোনো ৰাস্তা দেখা নাই আৰু পাই কোনো ৰাস্তা নাই তই নিজকে যদি জিৰ' বুলি ভাবিলিয়ে এতিয়া তই বাকৰ মোনা এখন পালেও হিৰ' হ'ব নোৱাৰ নাই ধেমালি কৰিছো একো নাই মানে বাকৰ ওচৰত থাকে বুলি কয় ধৰি ল তই এই মোনাখন পালি যেতিয়া তই আলাউদ্দিনৰ চাকিটো পালি মোনাখন তোৰ ওচৰত থাকিলে তোৰ যিটো মন যায় তই তাকেই বাঘটোৰ দ্বাৰা কৰাব পাৰিবি আৰু সেই সেনেকুৱা বাঘ পোহা কাহিনী বহুত কথাই শুনিছো এই বাঘৰ মোনা পাই ক'ত পাই মানে বাঘে কি খায় মাছ গতিকে মাছ য'ত থাকে তাতেই বাঘ থাকে আৰু বহুতে আমাৰ এই বৰপুখুৰী ফালেও বাঘ দেখিছো বুলি কয় কিন্তু সঁচানে মিছা মই হ'লে নাজানো এইসব আপনার কারণে হয়েছে রকাই আপনি কোয়া মতে গোটে রাতি পুকুরি বাৰত গৈ ৰখি থাকিলো একো সব নাই দেখোন আপনিও যেন কি ভকতীয়া কথাবোৰ কৈ থাকি কাম বন নাই তই মানে সঁচাকে বাঘ বিচাৰি গৈছিলি হকটো আটো কৰবা তই বাঘটো হ'বলৈ আহি তোৰ কাৰণে ৰখি থাকিব কেতিয়াবা মাছ চাছ লৈ যাবিচোন তেতিয়া গম পাবি
তই ৰাতিখন কি কৰিছ ইয়াত? জেগাটো এনেই ইমান ভাল নহয়, যা এবাৰ ভালে ভালে। এই অকমান ৰাতি মানে বতাহ খাব আহিছিলো। বতাহ খাব আহিছ? যা। মাছকেইটাৰ এনেকুৱা অৱস্থা হ'ল যে তেখেত মোৰ দাদাৰ দৰে আছিলে। তেখেতৰ মাতষাৰ এতিয়াও বহুত আমনি কৰে। আমাক সৰুৰ পৰা ফাৰ্ষ্ট ইয়েৰৰ পৰাই বহুত যথেষ্টখিনি মৰম দাদা কিবা হৈ আছে নেকি ইয়াতে? তহঁতি লাগচোন যা, মই পাতি আছোঁ। ইয়াতে 2 বছৰমান আগতে আমাক এটা চিকিউৰিটি গাৰ্ড কৰিছিলে। দাদা ঢুকালে মানে। দাদা ঢুকুৱাৰ লৈ পেলাই তেখেতে আমাক ধৰি লোৱা প্ৰথমৰ পৰা বহুত মৰম কৰিছিলেতো। তেখেতৰ স্মৃতিত আমি প্ৰতি বছৰে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতো মানে। আচ্ছা, সেইকাৰণে তুমি ইয়াৰে নহয় জানো? দাদা মই ইয়াৰে 3rd ইয়াৰ ষ্টুডেণ্ট। শ্ৰদ্ধাঞ্জলি দিয়া যদি কিন্তু দিব পাৰা। ঠিক আছে দাদা। ঠিক আছে। মুনাখন লৈ আছো, মুনাখন। এই ক'ত আছো? মুনাখন লৈ আছো, মুনাখন। সেই নাই পোৱা নাই ঘৰৰ কাই ক'ৰ পৰা নিবি? এই বেঙাটো কৰবাত তোক নাই পোৱা নহয়, একদম অপৰাধ হৈ থাকিলি আৰু। ঘৰৰ কাই শুনকচোন, ঘৰৰ কাই শুনকচোন। তই মানে একদম বেঙা বেঙা হৈ থাকিলি, গম পাইছনে? হা, বাঘ হ'বলৈ তোৰ মুখ আগত এনেকে ওলাব না? চিকিউৰিটি গাৰ্ড খেলাই খেলাই পৰি থকা মাক কি বুলি ভাবিছ? এইবোৰ চব বাঘৰ খেলা। তোৰ যদি বাঘ সঁচাকে চাবলৈ মন আছে, তই অমাৱস্যাৰ নিশা মাছ লৈ তালৈ যাবি, তেতিয়া গম পাবি। তোৰ যদি সঁচাই অস্তিত্ব আছে মোৰ সন্মুখত আহি দেখা। দুদিনৰ পৰা গোটেই ৰাতি ৰখি আছো, কিন্তু তই ওলোৱাত নাই। কাৰণ তই সৰকাৰীৰ প্ৰচলিত কাহিনীৰ মাত্ৰ এটা সামান্য চৰিত্ৰ। তাৰ বাহিৰে
তাৰ বাহিৰে তোৰ একো অস্তিত্বই নাই। মাছ যদি খাবই নোৱাৰ ল কিয় হা কি হল অফিচতো হৈছে কি হয় গৰম হয় জ্বৰ আছে গম আছে নহয় কি হল হা তই জাল এখন লৈ লবি লগত সৰিয়হৰ টোপোলা এটা লবি আৰু দাখন লবলৈ নাপাহৰিবি মনত ৰাখিবি বাঘটো দেখাৰ সময়ত এটা ক্ষণ দূৰ হ'ব আৰু এই ক্ষণটোতে তই মোনাখন নিজৰ কৰিব পাৰিবি
Ha ha ha!